Namaskar. Welcome to Janardhan's Gyan Mantras. Please subscribe the channel Janardhan's Gyan Mantras. আজি আমি নৱমানৰ মহাকৰ্ষণ পাঠটিৰ চতুৰ্থটো খণ্ড আলোচনা কৰিম গ্ৰেভিটেশ্যনৰ ফৰ্থ পাৰ্ট মই জনাৰ্দন তামুলী ফুকন আজি আমি আলোচনা কৰা বিষয়কেইটা হ'ব ভৰ ওজন ভৰ আৰু ওজনৰ সম্পৰ্ক আৰু ভৰ আৰু ওজনৰ পাৰ্থক্য এতিয়া আহো ভৰ মানে কি ভৰ হ'ল জড়তাৰ জোখ কোনো বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণকে ভৰ বোলে ইয়াক স্মল m আখৰেৰে সূচিত কৰা হয় ভৰৰ SI একক কিলোগ্ৰাম এতিয়া আহো আমাৰ ওজন হৈছে কোনো বস্তু যি বলেৰে পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকে সেই বস্তুটোৰ ওজন বোলে ইয়াক W আখৰেৰে সূচিত কৰা হয় ওজনৰ SI একক নিউটন এতিয়া আমি ভৰ আৰু ওজনৰ পাৰ্থক্য চাওঁ যদি আমি প্ৰথম পাৰ্থক্যটো চাওঁ আমি দেখিম কোনো বস্তুত থকা পদাৰ্থৰ পৰিমাণকে ভৰ বোলে হেতু হ'ল ভৰৰ সংজ্ঞা আকৌ ওজন হৈছে কোনো বস্তু যি বলেৰে পৃথিৱীৰ ফালে আকৰ্ষিত হয় তাকে সেই বস্তুটোৰ ওজন বোলে অৰ্থাৎ ওজন এটা হ'ল বল যি বলেৰে পৃথিৱীৰ ফালে বস্তু এটা আকৰ্ষিত হৈ থাকে দুই নম্বৰ পাৰ্থক্যটো হৈছে ভৰ এটা স্কেলাৰ ৰাশি ইয়াৰ মান আছে কিন্তু দিশ নাই আনহাতে ওজন ভেক্টৰ ৰাশি ইয়াৰ মান আৰু দিশ দুইটাই আছে 3 নম্বৰ পাৰ্থক্যটো হ'ল স্থানভেদে ভৰৰ মান পৰিৱৰ্তন নহয় ভৰৰ মান কেতিয়াও পৰিৱৰ্তন হ'ব নোৱাৰে যিটো স্থানতে নাথাকক কিয় আকৌ স্থানভেদে ওজনৰ মান ভিন ভিন হ'ব পাৰে কাৰণ যেহেতু এইটো এটা আকৰ্ষণী বল চতুৰ্থ পাৰ্থক্যটো হ'ল ভৰৰ SI একক কিলোগ্ৰাম আনহাতে ওজনৰ SI একক হৈছে নিউটন এইকেইটা হৈছে ভৰ আৰু ওজনৰ পাৰ্থক্য এতিয়া আহোঁ ভৰ আৰু ওজনৰ সম্পৰ্ক আমি ভৰ আৰু ওজনৰ এটা সম্পৰ্ক পাম সেইটো হ'ল ওজন ইকুৱেল ভৰ ইনটু মাধ্যাকৰ্ষণিক ত্বৰণ ভৰক যদি মাধ্যাকৰ্ষণিক ত্বৰণেৰে যদি পূৰণ কৰা হয় তেনেহ'লে আমি ওজন পাম তেনেহ'লে ইয়াৰ গাণিতিক প্ৰকাশটো এনেকুৱা ধৰণৰ হ'ব W ইকুৱেল mg তোমালোকে এইটো মনত ৰাখিব লাগিব ইয়াৰ ওপৰত আমাৰ কিছুমান প্ৰশ্ন আহে আমি এইটো প্ৰমাণ কৰিব পাৰোঁ W ইকুৱেল mg মই পিছত প্ৰমাণ কৰি দেখাই দিম আৰু এই সম্পৰ্কটোৰ দ্বাৰা আমি কিছুমান প্ৰশ্ন কৰিবলৈ আমি চাম এটা প্ৰশ্ন দিছোঁ অমিতে তেওঁৰ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰাম মান সোণ কিনিলে বিষুৱ অঞ্চলত তেওঁৰে ভেটাভেটি হলত সোণখিনি তেওঁলৈ হস্তান্তৰ কৰিলে বন্ধুজনে ক্ৰয় কৰা সোণখিনিৰ ওজনটো মানি ল'বনে যদি নলয় তেন্তে কিয় এটা আমাৰ ইংগিতটা দিছে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান বেছি অমিতে তেওঁ বন্ধু এজনৰ পৰামৰ্শ অনুসৰি মেৰু অঞ্চলত কেইগ্ৰাম মান সোণ কিনিছিলে আৰু বিষুৱ অঞ্চলত সেই সোণখিনি আনজনক গতাই দিছিলে তেতিয়াহ'লে মেৰু অঞ্চলৰ যোনটো ওজন আছিলে আৰু বিষুৱ অঞ্চলৰ ওজন দুইটা একে হ'বনে আৰু যদি একে হ'লে তেওঁ বন্ধুজনে সোণখিনি ওজন মানি ল'ব আৰু যদি নহয় তেনেহ'লে কিয় প্ৰশ্নটো এনেধৰণৰ এইটো আমাৰ পাঠৰ প্ৰশ্ন আৰু ইয়াত আমাৰ ইংগিতটা দিছে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত জিৰ মান বেছি ইয়াৰ যদি আমি উত্তৰ কৰিবলৈ যাওঁ এনেধৰণে হ'ব আমি জানো যে W ইকুৱেল mg ইয়াত W ওজন বুজাইছে m এ ভৰ বুজাইছে আৰু g এ মাধ্যাকৰ্ষণিক ত্বৰণ বুজাইছে এতিয়া বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত পৃথিৱীৰ ব্যাসাৰ্ধ কম আমি জানো যে আমাৰ পৃথিৱীৰ আকৃতিত মেৰু অঞ্চলটো কিছু চাপ খোৱা কেন্দ্ৰৰ ফালে অলপ সোমোৱা সেইবাবে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত পৃথিৱীৰ ব্যাসাৰ্ধ কম আৰু সেইবাবে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত মধ্যাকৰ্ষণ বল আৰু মধ্যাকৰ্ষণিক ত্বৰণ
জিৰ মান বেছি হ'ব আৰু যেহেতু জিৰ মান বেছি গতিকে বিষুৱ অঞ্চলতকৈ মেৰু অঞ্চলত ওজনটো বেছি হ'ব অৰ্থাৎ বিষুৱ অঞ্চলত যদি ওজন লোৱা হয় আৰু মেৰু অঞ্চলত যদি ওজন লোৱা হয় দুইটাটা আমাৰ W = mg সূত্ৰত যদি আমি বহাই দিওঁ তেতিয়া দেখিম কি মেৰু অঞ্চলত যেহেতু জিৰ মানটো বেছি আছিল সেই কাৰণে সেই মেৰু অঞ্চলত ওজনৰ মানটো বেছি হ'ব বিষুৱ অঞ্চলতকৈ নিশ্চয় বুজি পাইছা এইখিনিতে আমাৰ নোট এটা দিছো এটো মনত ৰাখিবলগীয়া কথা চন্দ্ৰত বস্তুৰ ওজন ইকুৱেল 1/6 ইনটু পৃথিৱীত বস্তুৰ ওজন যেহেতু চন্দ্ৰৰ মধ্যাকৰ্ষণিক বলৰ মান পৃথিৱীতকৈ কম সেইবাবে চন্দ্ৰত কোনো এটা বস্তুৰ ওজন পৃথিৱীৰ ওজনতকৈ 6 গুণ কম হ'ব নিশ্চয় বুজি পাইছা এতিয়া আমি প্ৰশ্ন এটা চাওঁ চন্দ্ৰত মহাকৰ্ষণিক বল ভূপৃষ্ঠৰ মহাকৰ্ষণিক বলৰ 1/6 অংশ 10 কিলোগ্ৰাম ভৰৰ বস্তু এটাৰ চন্দ্ৰত আৰু ভূপৃষ্ঠত নিউটন এককত ওজন কিমান হ'ব এটো আমাৰ কিতাপৰ প্ৰশ্ন এটো আমি সমাধান কৰিবলৈ আগবাঢ়িছো ইয়াত আমি কি দিছে আমি লিখি ল'ব লাগিব ইয়াত বস্তুটোৰ ভৰ যাক আমি স্মল m দি বুজাইছো হেতু হল 10 কেজি ভূপৃষ্ঠত ওজন যাক আমি w দি বুজাইছো হেতু আমাক কোৱেশ্চন মাৰ্ক দিছো আৰু চন্দ্ৰপৃষ্ঠত ওজন যেটো আমি w m দি বুজাইছো হেতু আমাক কোৱেশ্চন মাৰ্ক দিছো ভূপৃষ্ঠৰ ওজনটো প্ৰথমতে উলিয়াব লাগিব তাৰ পিছত আমি চন্দ্ৰত ওজনটো উলিয়াব পাৰিম নিশ্চয় বুজি পাইছে ইয়ালৈকে এখিনি আমি কি দিয়া আছে আমি লিখি লৈছো এতিয়া আমি জানো যে w = mg এই সূত্ৰটো আমি ইতিমধ্যে আমি শিকিছো এতিয়া m ৰ জায়গাত আমি 10 বহালো ইনটু g জায়গাত বহালো 9.8 যেহেতু আমি জানো মধ্যাকৰ্ষণিক ত্বৰণ g মানটো হল 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তেনেহলে আমি w মানটো পাম 98 নিউটন হেতু হল আমাৰ পৃথিৱীত বস্তুটোৰ ওজন আকৌ দিয়া আছে চন্দ্ৰপৃষ্ঠত মধ্যাকৰ্ষণিক বল ভূপৃষ্ঠৰ মধ্যাকৰ্ষণিক বলৰ 1/6 অংশ তেনেহলে আমাৰ w m তো হ'ব অৰ্থাৎ চন্দ্ৰত বস্তুটোৰ ওজন হ'ব 1/6 ইনটু w আৰু তাত যদি আমি w মানটো বহাও তেনেহলে পাম 1/6 ইনটু 98 আৰু wm ৰ মানটো পাম 16.33 নিউটন এটাকে বস্তুটোৰ চন্দ্ৰপৃষ্ঠৰ ওজন 16.33 নিউটন আৰু ভূপৃষ্ঠৰ ওজন 98 নিউটন নিশ্চয় বুজি পাইছা আজিলৈ ইমানখিনি আছিল ধন্যবাদ প্লিজ লাইক the video and subscribe the channel Janardhan's Gyan Mantras